আমাৰ ফেডাৰ অফ ড্ৰিমছ বুলি সৰুকৈ আমি এটা সংস্থা ষ্টাৰ্ট কৰিছোঁ। তো সেইটোৰ ওপৰতে আমি এইবাৰলৈ আমি চতুৰ্থবাৰৰ বাবে এনেকুৱা এটা এক্সিবিশ্যন অৰ্গেনাইজ কৰিছোঁ। আৰু সেইটোত 3দিনীয়া প্ৰগ্ৰাম, যিহেতু ৰঙালী বিহু আহি আছে, ৰঙালী বিহু উপলক্ষে 3দিনীয়া প্ৰগ্ৰাম, 3দিনীয়া এক্সিবিশ্যনত আমাৰ যেনেকৈ মোৰ পাৰ্টনাৰে ক'লে, সকলো যেনেকৈ খাদ্য, অলংকাৰ, বস্ত্ৰ, পিঠা পনা সকলো বিপণী আহিছে। তো সেইটো হিচাপে আপোনালোকে চবে আহিব আৰু আমাক সহযোগ কৰিব। ৰাতিপুৱা 11টাৰ পৰা আবেলি 8টা, 8:30। প্ৰথমে আপোনালোক আটাই লৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু উলগ জনালোঁ। আমি প্ৰতি বছৰে বসন্ত বুলি এটা এক্সিবিশ্যন কৰোঁ। ৰঙালী বিহুৰ প্ৰাকক্ষণত কৰোঁ। থলুৱাভাৱে যিবোৰ সামগ্ৰী নিৰ্মাণ কৰে, বিশেষকৈ যিসকল মহিলাই ঘৰৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰি আছে, তেওঁলোকক এখন প্লেটফৰ্ম দিয়াৰ উদ্দেশ্যেৰে আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ আৰু এয়া আমাৰ দ্বিতীয়বাৰৰ বাবে কৰিছোঁ। আৰু এইবাৰ আমি এপ্ৰিল মাহৰ 4, 5, 6 শুক্ৰ, শনি আৰু দেওবাৰে ভেটাপাৰা চাৰিআলিৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াতে আপোনালোকে কাপোৰ, অলংকাৰ, খাদ্য, লগতে আমাৰ থলুৱা শিপিনীয়ে বোৱা গামোচা, মেখেলা চাদৰ আৰু ঘৰ সজোৱাৰ সামগ্ৰী সকলোবোৰ ইয়াতে একেলগে পাব। 3দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। ভেটাপাৰা চাৰিআলিৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।